লক্ষীৰাম বৰুৱা সদন দীঘলীপুখুৰীস্থিত ক্ৰীড়া ভাৰতী অসম প্ৰান্তৰ উদ্যোগত লক্ষীৰাম বৰুৱা সদনত আয়োজিত অনুষ্ঠানত জিজামাতা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই অনুষ্ঠানত ৰাজ্যৰ ৮গৰাকী সফল ক্ৰীড়াবিদৰ মাতৃক বিশেষ মাংগলিক ৰীতি নীতিৰে বঁটা প্ৰদান কৰা হয়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰ প্ৰচাৰক উল্লাহ কুলকাৰ্ণী উপস্থিত থাকে বিশেষ অতিথি হিচাপে। আজি বঁটা প্ৰদান কৰা হয় খেলৰত্ন লাভলীনা বৰগোহাঁইৰ মাতৃ মামণি বৰগোহাঁইক। আজি বঁটা প্ৰদান কৰা হয় লনবল খেলুৱৈ মামণি শইকীয়াৰ মাতৃ নিৰদা শইকীয়াক, সাঁতোৰবিদ জাহ্নৱী কাশ্যপৰ মাতৃ জোনালী দাসক, আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ চাহিল দেৰ মাতৃ মিঠু দাসক, আৰ্চাৰী খেলুৱৈ ঋতুমণি স্বৰ্গীয়াৰীৰ মাতৃ ৰেণু স্বৰ্গীয়াৰীক, পেৰা বেডমিণ্টন চিৰঞ্জিতা ভঁৰালীৰ মাতৃ দীপ্তি কলিতাক। লগতে বঁটা প্ৰদান কৰা হয় কাবাডী খেলুৱৈ পবিত্ৰা নাৰ্জাৰীৰ মাতৃ মিনু নাৰ্জাৰীক, ওচু খেলুৱৈ চিৰঞ্জিত বড়োৰ মাতৃ কণিকা বড়োক, এথলেটিক্স লাইমুন নাৰ্জাৰীৰ মাতৃ মৰমী নাৰ্জাৰীক। সকলোৱে খেলুৱৈক চিনি পায়, কিন্তু তেওঁৰ মাতৃৰ গোটেই জাৰ্ণিটোত তেওঁৰ মাতৃৰ মানে ছাপৰ্ট থাকে আৰু মাক দেউতাকৰ অবিহনে যে সিমানখিনি পোৱাটো সম্ভৱ নহয়। কথা চিন্তা কৰি তেওঁলোকে এৱাৰ্ডটো দিয়াৰ যোনটো পদক্ষেপ বহুত ডাঙৰ কথা মোৰ কাৰণে। আৰু মোৰ কাৰণে বহুত এটা বিশেষ দিন, কাৰণ আজি মই নিজৰ এৱাৰ্ড ল'ব হোৱা নাই, মোৰ মাৰ কাৰণে আহিছোঁ আৰু অহাৰ প্লেনো নাছিলে, মাৰ কাৰণেই অহা হ'ল। আৰু মোৰ বহুত বেছি ভাল লাগিছে। সকলোৱে গম পায় যিহেতু যি খেলুৱৈ যি আগবাঢ়ি যায় আৰু তেওঁ যদি ঘৰৰ পৰা সিমানখিনি ছাপৰ্ট নাপায় তেনেহ'লে সিমানটো আগবাঢ়ি যোৱাত সক্ষম হ'ব নোৱাৰে। মোৰ ক্ষেত্ৰতো মোৰ মা দেউতাই যিমানখিনি মোৰ কাৰণে ছেক্ৰিফাইচ কৰিছিলে সৰুৰে পৰা, আৰু সেই ছেক্ৰিফাইচ এতিয়ালৈকে চলি আছে। যিহেতু মায়ে ইমান সৰু বয়সতে মোক নিজৰ পৰা আঁতৰত ৰাখিবলৈ লগা হৈছিল, কাৰণ মোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি। আৰু এতিয়াও সেই অপেক্ষাতে আছে যে মই কেতিয়া আকৌ ঘৰত উভতি আহিম, আকৌ মাৰ লগত কেতিয়া থাকিবলৈ ল'ম। সেই ছেক্ৰিফাইচখিনি কেতিয়াও আমি তুলনা কৰিব নোৱাৰোঁ আৰু সেইখিনি কৈও শেষ কৰিব নোৱাৰোঁ। আৰু মাৰ কাৰণে যিটো অনুভৱ, সেইখিনি কথা আমি কেতিয়াও শব্দৰে প্ৰকাশ কৰিব